ছানডে আউটিং মানে অলপ বিশেষ হয়, বিশেষকৈ যেতিয়া পৰিয়ালৰ সৈতে সময় কটাব পাৰি। এইবাৰ আমি ভাবিলো অলপ দূৰলৈ লং ড্ৰাইভ এটাত যাওঁ বুলি। এয়া আমি বগীবিল ব্ৰিজৰ ওপৰত। এতিয়া চাওক কি সুন্দৰ দৃশ্য। এই সময়ছোৱাত শীতকাল হোৱাৰ বাবে পানীৰ স্তৰ অলপ কম, কিন্তু দুয়োফালৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। যোৰহাটৰ পৰা বগীবিল ফাললৈ যাওঁতে ব্ৰিজ পোৱাৰ আগতেই বাওঁফালে এটা টাৰ্ণ ল'ব লাগে। এই পথটো ব্ৰিজৰ তলেদি গৈ আগবাঢ়ে। অলপ আগবাঢ়িলেই পোৱা যায় ব্ৰহ্মপুত্ৰ নদীৰ ৰিভাৰফ্ৰণ্ট। নদীৰ একেবাৰে কাষৰ পৰা দৃশ্যটো উপভোগ কৰাৰ মজাই বেলেগ। বহু লোকে পিকনিক ছিজন উপভোগ কৰি আছিল। আনন্দ, হাঁহি আৰু প্ৰকৃতিৰ মাজত এটা সুন্দৰ সময়। ইয়াতে আছে কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট। ইয়াত এণ্ট্ৰি ফি মাত্ৰ ৩০ টকা প্ৰতিজন। boat ৰাইড আছে, কিন্তু সেয়া অলপ কষ্টলি, প্ৰতিজনৰ ৩০০ টকাকে। আমি boat ৰাইড লোৱা নাছিলো, তাৰ পৰিৱৰ্তে ৰেষ্টুৰেণ্টতেই খাদ্য উপভোগ কৰিছিলো। ব্ৰহ্মপুত্ৰৰ কাষত বহি সন্ধিয়াৰ আহাৰ খাই ৰঙা হালধীয়া সূৰ্যাস্ত চাবলৈ পাই মন ভৰি গ'ল। দিনটোৰ শেষত মনত বহু সুন্দৰ স্মৃতি লৈ সন্ধিয়া ঘৰলৈ উভতি আহিলো। এনে এটা চিম্পল ছানডে আউটিং এই জীৱনটোক অলপ বেছি সুন্দৰ কৰি তোলে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে।